লাভ ষ্টৰী শুনিবলৈ এই পেজটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ হৈতে Super Hits 93.5 Red FM-ত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহিয়াকৈ এবাৰ আপোনাৰ কাষ চাপিলোহি। আশা কৰোঁ আপোনাৰ ভাল। আহক আজি শুনো এক নতুন ষ্টৰী। চিঠিখন পঠিয়াইছে যোৰহাট টিয়কৰ পৰা মৌচুমী বৰাই। নিজৰ ষ্টৰীটিৰ নাম দিছে দুটি মনৰ অসফল প্ৰেম। হাই পাহিবা, মোৰ নাম মৌচুমী আৰু মোৰ ঘৰ যোৰহাট টিয়কত। কেতিয়াবা উৰুঙা উৰুঙা লাগে মনটো, আৰু তেতিয়া তোমাৰ সুমধুৰ কণ্ঠত প্ৰাণ পাই উঠা লাভ ষ্টৰী শুনো। প্ৰত্যেকটো ষ্টৰীতে তুমি দিয়া প্ৰেৰণামূলক বাৰ্তাবোৰে মোক তোমাৰ একান্ত অনুৰাগী কৰি তুলিছে। পাহিবা, আশা কৰোঁ আমাৰ লাভ ষ্টৰীটো তোমাৰ কণ্ঠত প্ৰকাশ পাই উঠিব। পাহিবা, মই বৰ্তমান BA 3rd ছেমিষ্টাৰৰ ছাত্ৰী। মই যাক ভাল পাইছিলোঁ তেওঁ 3rd ছেমিষ্টাৰৰ। একে কলেজ, একে ডিপাৰ্টমেণ্ট, ইংলিছ ডিপাৰ্টমেণ্ট। মই তেওঁক প্ৰথম কলেজত লগ পাইছিলোঁ। তেওঁৰ নাম অনুপম। মই যেতিয়া প্ৰথম কলেজলৈ গৈছিলোঁ মোৰ চিনাকি কোনো ফ্ৰেণ্ডছ নাছিলে। অৱশ্যে মোৰ জেঠাইৰ ল'ৰা ধ্ৰুৱ আছিলে, কিন্তু সি বৰ লাজকুৰীয়া, বৰকৈ কথা নাপাতে। 2019 চনৰ 10 জুনৰ পৰা আমাৰ ক্লাছ আৰম্ভ হৈছিল। নতুন কোৰ্ছ CBCS চইচ বেছড ক্ৰেডিট ছিষ্টেম কলেজলৈ নগ'লেই নহয়। কিন্তু মোৰ খুব গা বেয়া হোৱা বাবে মই ট্ৰিটমেণ্টৰ বাবে গুৱাহাটীলৈ যাবলগীয়া হোৱাত 25 জুনৰ পৰা 5 দিন কলেজ ক্ষতি হ'ল আৰু জুলাই মাহটো বন্ধই আছিলে। আগষ্টত কলেজ খুলিলে। মই সুস্থ হৈ কলেজ যোৱা আৰম্ভ কৰিলোঁ। যিহেতু কলেজলৈ যোৱা বেছি দিন হোৱা নাছিলে আৰু মাজতে বন্ধও হ'ল, সেয়ে লগৰবোৰৰ লগত ফ্ৰী হ'ব পৰা নাছিলোঁ। ৰুম নম্বৰ 6 ফাৰ্ষ্ট বেঞ্চ, অনুপম, ধ্ৰুৱ আৰু মই একেলগে বহিলোঁ। আৰু সেইদিনা মই প্ৰথম অনুপমক মাতিছিলোঁ। ধ্ৰুৱৰ আখৰবোৰ অলপ বেয়া আছিল, সেয়েহে মই অনুপমক সেই ক্ষতি হোৱা 5 দিনৰ নোটছবোৰ খুজিছিলোঁ। মই যিমান পাৰোঁ কলেজত অফ ক্লাছত লিখিছিলোঁ আৰু থকাখিনি তাক হোৱাটছএপত দি দিবলৈ কৈছিলোঁ। আৰু গধূলি মোক নোটছবোৰ ফটো মাৰি দিছিলে সি, আৰু সেইদিনাৰে পৰা আমি হোৱাটছএপত প্ৰায় কথা পাতোঁ। সি কেতিয়াবা ফোনো কৰিছিলে। চ' আজি আমি শুনি গৈ থাকিম মৌচুমীৰ ষ্টৰী দুটি মনৰ অসফল প্ৰেম। 93.5 ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ হৈতে। Super Hits 93.5 ৰেড FM-ত মই আছোঁ আপোনাৰ সৈতে পাহি, আৰু ৱেলকাম বেক টু দ্য শ্ব' ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ মৌচুমী বৰাৰ ষ্টৰী দুটি মনৰ অসফল প্ৰেম। আগলৈ তেওঁ লিখিছে, এদিন কলেজত সি মোক ঘৰত মতা নামটো সুধিছিল। মই ক'লোঁ মোক ঘৰত ধুন, মুনু, চুমু বুলি মাতে। আৰু তাকো সুধিছিলোঁ, তেতিয়া সি কৈছিলে তাক বোলে ঘৰত জান বুলি মাতে। পাহিবা, লগৰবোৰ কেনেকুৱা জানেই ন? শুনি আছিল আমাৰ কথাবোৰ, আৰু তাৰ পাছত তাৰ ঘৰত মতা নাম জানটো লৈ ভালপোৱা জানলৈ পুনাই আমাক জোকাবলৈ ধৰিলে। তাৰ লগত কথা পাতি বহুতেই ভাল লাগিছিল, কিন্তু আমাৰ মাজত তেতিয়ালৈকে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠা নাছিলে। 12 আগষ্ট তাৰ বাৰ্থডে। মই সাৰে আছোঁ ৰাতি 12 বজাত উইছ কৰিবলৈ। ৰাতি 12 বাজিছিল আৰু মই হেপী বাৰ্থডে বুলি লিখি তাৰ ফটো এখন ষ্টেটাছত দিলোঁ। লগালগ সি ৰিপ্লাই কৰিলে থেংক ইউ বুলি। মই পাৰ্টি খুজিলোঁ, সি লগ পালে দিম বুলি ক'লে। সি মোক সুধিছিল ইমান ৰাতি কি কৰি আছা বুলি। মই ক'লোঁ যে তাক উইছ কৰিবলৈ মই সাৰে আছিলোঁ। এনেদৰে কথা পাতি আছিলোঁ। হঠাৎ সি ক'লে, তোমাক এটা কথা কওঁ, বেয়া পাবা নেকি? মই বেয়া নাপাওঁ বুলি কোৱাৰ পাছত সি অলপ সময় কথাটো কোৱা নাছিলে। 12:45 গ'ল আৰু তেতিয়া সি মোক সুধিছিল মই তাৰ লাইফ পাৰ্টনাৰ হ'ব বিচাৰোঁ নেকি। মোৰ বিশ্বাস হোৱা নাছিল যে সি মোক প্ৰপ'জ কৰিব। মই বাৰে বাৰে সুধিছিলোঁ সঁচাকৈ নে? সি তেতিয়া সঁচা বুলি কৈছিলে। তেতিয়া মোৰ ভাবিব নোৱাৰা অনুভূতি, আৰু তাৰ প্ৰপ'জেল মই একচেপ্ট কৰিলোঁ। তাৰপাছত সি মোক এটা কথা কৈছিল যে আমাৰ ৰিলেশ্যনশ্বিপৰ কথা যাতে লগৰ কোনেও গম নাপায়, আৰু আমি কলেজত এজ এ ফ্ৰেণ্ডহে থাকিম, আৰু কথামতেই কাম। চ' অনুপমে মৌচুমীক প্ৰপ'জ কৰিলে, কিন্তু কণ্ডিশ্যন এটা দিলে যে তেওঁলোকৰ ৰিলেশ্যনশ্বিপৰ কথা যাতে কলেজত কোনেও গম নাপায়। কিয়? দিছ ইজ দ্য ফাৰ্ষ্ট থিং যিটো মোৰ মাইণ্ডত ডাউট এটা ক্ৰিয়েট কৰিলে। যদি কাৰোবাক আপুনি ভাল পায়, সেই কথাটো ফ্ৰেণ্ডছৰ পৰা কিয় লুকুৱাব লাগে?
ঘৰৰ পৰা টিচাৰৰ পৰা সেইটো বুজি পোৱা যায় কিন্তু নিজৰ ভাল ফ্ৰেণ্ডছৰ পৰা আপোনাৰ ফিলিংছ কিয় লুকুৱাব বা কাৰোবাৰ প্ৰতি যদি আপোনাৰ ফিলিংছ আহিছে সেই কথাটো কিয় লুকুৱাব এনিৱে আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক 93.5 ৰেড এফএম বজাতে ৰহো ৰেড এফএম লাভ ষ্টৰী আৰজে পাহিৰ হৈতে Super Hits 93.5 Red FM মই আছো আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী শুনি আছো মৌচুমী বৰাৰ ষ্টৰী দুটি মনৰ অসফল প্ৰেম আগলৈ তেওঁ লিখিছে কলেজলৈ সদায় যাওঁ সিও আহে কিন্তু ৰিলেশ্যনশ্বিপত অহাৰ আগতে সি মোৰ লগত যেনেদৰে আছিলে বা কথা পাতিছিলে তেতিয়া সি মোক আগৰ দৰে গুৰুত্ব নিদিয়া হৈছিল প্ৰেমৰ আৰম্ভণিতেই এনেকুৱা সি কলেজত বেলেগ ছোৱালীৰ হাত ধৰি গালত চিকুটি ফটো উঠে সেইবোৰ দেখি মোৰ অলপো ভাল নালাগে আৰু এদিন তাক সুধিলোঁ সি মোক সঁচাকৈ ভাল পায় নে টাইম পাছ কৰি আছে সি সঁচাকৈ যদি ভাল পায় তেন্তে আমাৰ কথা লগৰবোৰক জনাবলৈ ক'লোঁ আৰু ছোৱালীবোৰৰ লগত তেনেকৈ নাথাকিবলৈ ক'লোঁ কিন্তু সি মোৰ কথা ৰাখিব নোৱাৰিলে আৰু মোক তাৰ জীৱনৰ পৰা আঁতৰি যাবলৈ ক'লে মই একো নেমাতিলোঁ বেছিদিনীয়া প্ৰেম নাছিল যদিও মই দুখত ভাগি পৰিছিলোঁ পিছদিনা দুপৰীয়া মই পাপাৰ লগত টিয়কলৈ ওলাই আহিছিলোঁ আৰু মই টিয়কত থাকোঁতেই সি মোলৈ মেছেজ কৰিছিল প্লিজ মোক বেয়া নাপাবা মই বুজি পালোঁ তোমাৰ অবিহনে মই থাকিব নোৱাৰিম মই মেছেজ চিন কৰি থৈ দিলোঁ সি বাৰে বাৰে মোলৈ মেছেজ দিছিলে মই একো ৰিপ্লাই দিয়া নাছিলোঁ ঘৰলৈ আহি ভাবিলোঁ বহু সময় আৰু তাক এটা চান্স দিওঁ নে নিদিওঁ সেইটো কথা চিন্তা কৰি আমি আকৌ ৰিলেশ্যনশ্বিপত সোমাই আহিলোঁ দিন গৈ থাকিল আৰু আমাৰ ঘনিষ্ঠতা বাঢ়ি আহিল আমাৰ লাইফত এইম একেটাই আছিল প্ৰফেচৰ দুয়ো একেলগে পঢ়ি শুনি নিজৰ লক্ষ্যত উপনীত হোৱাৰ সপোন ৰচিলোঁ 2019 চনৰ অক্টোবৰ মাহ কলেজত সি লেঙেৰাই লেঙেৰাই খোজকাঢ়ি ফুৰে মই সুধিছিলোঁ কি হৈছে তেতিয়া সি ক'লে যে সৰুতে ক্ৰিকেট খেলোঁতে সি পৰিছিল আৰু তেতিয়াৰ পৰাই তাৰ ভৰি এটা খুব বিষায় মই সুধিলোঁ ঘৰত গম পায়নে নাই আৰু ডাক্তৰক দেখুৱাইছেনে নাই সি নাই বুলি ক'লে সি কৈছিল ঘৰত গম পায় কিন্তু ডক্তৰক দেখুওৱা নাই মই তাক বহুত জোৰ কৰিলোঁ ডক্তৰক দেখুৱাই আহিবলৈ অৱশেষত দেখুৱাবলৈ গ'ল আৰু ৰিপৰ্ট আহিল হাড় ভাগিলে অপাৰেশ্যন কৰিব লাগিব অপাৰেশ্যন ছাকচেছফুল হ'ল কিন্তু সি বেড ৰেষ্টত থাকিব লাগিব ডিচেম্বৰত ফাৰ্ষ্ট ছেমিষ্টাৰৰ ফাইনেল এক্সাম মই এদিন ধ্ৰুৱৰ লগত তাহাঁতৰ ঘৰলৈ গৈছিলোঁ খবৰ ল'বলৈ আমাৰ মায়ে ফোন কৰি তাৰ খবৰ লৈছিল মাজে মাজে আৰু মই তাক কলেজত দিয়া নোটছবোৰ লিখি লিখি ঘৰত দি থৈ আহিছিলোঁ চ' অনুপমৰ এটা প্ৰব্লেম আছিলে সৰুৰ পৰাই ভৰিৰ বিষ আৰু সেই বিষটোৰ বাবে ডক্তৰক দেখুৱাই গম পালে যে ভৰিখন ভাগিছে সৰুৰ পৰাই যদি বিষ এটা আছে সেই ভগা ভৰিখন লৈয়ে তেওঁ ইমান দিন আছিলেনে আচৰিত ঘটনা যি কি নহওক হ'বও পাৰে হয়তো বিষটো পিছলৈ বেছিকৈ প্ৰব্লেম দিলে আৰু সেইটো কাৰণে তেওঁ আজি এনেকুৱা এটা পৰিস্থিতিত আহিবলগীয়া হ'ল বাট অপাৰেশ্যনৰ বাবে ক্লাছ ক্ষতি হৈছে আৰু ক্লাছৰ যিখিনি নোটছ সেইখিনি মৌচুমীয়ে নিজৰ ফালৰ পৰাই তাক হেল্প কৰিছে চ' অনুপমে বিচৰা নাই কিন্তু মৌচুমীয়ে নিজৰ ফালৰ পৰা তাক হেল্প কৰিছে চ' আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক এট 93.5 ৰেড এফ এম বজাতে ৰহো ৰেড এফএম লাভ ষ্টৰী আৰজে পাহিৰ হৈতে Super Hits 93.5 Red FM মই আছো আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক টু দ্য শ্ব' ৰেড এফ এম লাভ ষ্টৰী আজি শুনি আছোঁ মৌচুমী ষ্টৰী দুটি মনৰ অসফল প্ৰেম আগলৈ তেওঁ লিখিছে যিহেতু সি বেড ৰেষ্টতে আছিলে খোজকাঢ়িব নোৱাৰাৰ বাবে ঘৰৰ সকলোৱে তাক এক্সাম দিব নালাগে আৰু এবছৰ ৰৈ দিবলৈ কৈছিলে পাহিবা সি পঢ়াত ভাল আছিল এবছৰ ৰৈ দিলে লগৰবোৰ আগবাঢ়ি যাব তাৰ পাছত তাৰ পঢ়াৰ প্ৰতি মনোযোগ হেৰাই যাব সেয়ে মই তাক এক্সাম দিবলৈ কৈছিলোঁ আৰু সি মোক ঘৰলৈ মাতিছিল তাৰ মাক দেউতাকক ক'বলৈ মই গ'লোঁ ক'বলৈ মাক দেউতাকো মান্তি হ'ল তাক ভেন এখনত অনা নিয়া কৰিলে এক্সাম দিবলৈ 2020 চনত ছেকেণ্ড ছেমিষ্টাৰৰ আৰম্ভণি সি তেতিয়া পেং লৈ খোজকাঢ়িছিল মই কিতাপ আনিবলৈ যোৰহাটলৈ গৈছিলোঁ সি যাব নোৱাৰা বাবে মোক পইচা দি পঠিয়াইছিল তাৰ বাবে কিতাপ আনিবলৈ মই আনি দিছিলোঁ আমাৰ ঘৰ টিয়কৰ এখন ভিতৰুৱা গাঁৱত সময়ত গাড়ী পাবলৈ অসুবিধা হয় বাবে মোক স্কুটি এখন লৈ দিছিলে অনুপমৰ ঘৰটো আমাৰ ঘৰৰ সম্পূৰ্ণ বিপৰীত দিশত তাৰ দেউতাকৰ চাকৰি থকাৰ বাবে তাক কলেজলৈ অনা নিয়া কৰিব নোৱাৰাৰ বাবে মোক সহায় বিচাৰিছিল
আমাৰ ঘৰত আমাৰ ৰিলেশ্যনশ্বিপৰ কথা গম নাপায়, কিন্তু বন্ধুত্বৰ খাতিৰত মোক তাক সহায় কৰিবলৈ ক'লে মাহঁতে, আৰু মই সদায় তাক কলেজলৈ অনা নিয়া কৰোঁ। কলেজতো তাৰ লগতেই লাগি ফুৰোঁ। কলেজ ছুটিৰ পাছত ঘৰত থৈ অহাৰ পাছতো ফোন মেছেজ কৰি আমি কথা পাতোঁ। বৰকৈ তাক খোজকাঢ়িবলৈ নিদিওঁ, দৰৱ খাবলৈ মনত পেলাই দিওঁ। চ' মৌচুমীয়ে অনুপমক খুব বেছি হেল্প কৰিছে, আৰু যিখিনি কথা আমি গম পালোঁ যে অনুপমৰ পেৰেণ্টছ চাকৰিয়াল বাবে, মানে দেউতাক চাকৰিয়াল বাবে অনুপমক অনা নিয়া কৰিব নোৱাৰে, গতিকে সেইকাৰণে মৌচুমীয়ে সেই দায়িত্বটো ল'লে। চ' আকৌ এবাৰ মৌচুমীয়ে অনুপমক হেল্প কৰিছে। এতিয়া আগলৈ কি হয় ৰিলেশ্যনশ্বিপটোত জানিবলৈ অকণমান অপেক্ষা কৰক। 93.5 Red FM বজাতে ৰহো। Red FM Love Story RJ পাহিৰ সৈতে। Super Hits 93.5 Red FM মই আছোঁ আপোনাৰ সৈতে পাহি, আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ মৌচুমী বৰাৰ ষ্টৰী, দুটি মনৰ অসফল প্ৰেম। আগলৈ তেওঁ লিখিছে, তাক ঘৰৰ পৰা অনা নিয়া কৰি থাকোঁতে তাৰ মাক দেউতাক, খুৰাক খুৰীয়েক, ভায়েক, ককাক সকলোৱে মোক খুব আদৰ সাদৰ কৰিলে। ইমান মৰমীয়াল। মই ঘৰলৈ আহি মাহঁতক সদায় কওঁ তাহাঁতৰ ঘৰৰ মানুহবোৰ যে ইমান মৰমীয়াল। কেতিয়াবা তাক থৈ গেটৰ সন্মুখৰ পৰা উভতিব খুজিলে মাকে ঘৰলৈ মাতি মাতি নিছিলে। দেউতাকে মাজনী বুলি মাতিছিল মোক। তাৰ মাকে কেতিয়াবা মোলৈ ফোন কৰিছিল, আমাৰ মাৰ লগতো কথা পাতিছিল। তেওঁলোকৰ সেই মৰমে মোক তেওঁলোকৰ একেবাৰে আপোন কৰি পেলাইছিল। কিন্তু ভবাই নাছিলোঁ তেওঁলোকৰ সেই মৰম চেনেহবোৰ যে কেৱল স্বাৰ্থৰ বাবেহে আছিলে। মাৰ্চত কৰোণা হ'ল, লকডাউন, অনলাইন ক্লাছ, আৰু মাজে মাজে তাৰ লগত কথা পাতোঁ। শুনি ভাল পাইছিলোঁ তাৰ ভৰিটো ভাল হৈছে, পেং নোলোৱাকৈ খোজকাঢ়িব পাৰিছে, কিন্তু তাক বেছিকৈ খোজকাঢ়িবলৈ, চাইকেল চলাবলৈ, বাইক চলাবলৈ ডক্টৰে মানা কৰিছিল। ময়ো কৈ থাকোঁ। এদিন মই তাৰ খুৰাকলৈ ফোন কৰিছিলোঁ। তেতিয়া তাৰ খুৰাকে মোক কৈছিল, আমাৰ ল'ৰাই বাইক চলাব পৰা হ'ল নহয়, তাৰ মাকহঁতক নক'বা আকৌ দেই, মই মনে মনেহে চলাবলৈ দিওঁ। শুনি বহুত দুখ লাগিল, কিন্তু একো ক'বতো নোৱাৰোঁ। সি মোক আৰু মাক দেউতাকক ফাঁকি দি বাইক চলাই ঘূৰি ফুৰে। কল ৰেকৰ্ডিং কৰি তাক দিলোঁ। সুধিলোঁ সঁচা নে মিছা। সি তেতিয়া সঁচা বুলি কৈছিল। কি ক'ম একোৱেই ভাবি পোৱা নাছিলোঁ। এনেকৈনো কোনোবাই বিশ্বাসঘাতক কৰেনে? সি মোক কেতিয়াও ফাঁকি নিদিওঁ বুলি কথা দিলে। FBৰ পাছৱৰ্ড এক্সেঞ্জ কৰিলোঁ। দেখিলোঁ বহুত ছোৱালীলৈ তাৰ মেছেজ। কিছুমানে ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট নকৰাকৈয়ে মেছেজ দি থৈছে, আৰু তাক একো নোকোৱাকৈয়ে মই সেইবোৰ মেছেজ ডিলিট কৰি পেলালোঁ, কিয়নো দেখি থাকিলে মনটো বেয়াহে লাগি থাকিব। মোলৈ হোৱাটছএপত কোনোবাই মেছেজ কৰিলে স্ক্ৰীনশ্বট, আৰু কোনোবাই ফোন কৰিলে কল ৰেকৰ্ডিং দিওঁ, আৰু মোৰ সকলো কথাই তাৰ লগত শ্বেয়াৰ কৰোঁ। কিন্তু সি মোক একো কথাই নকয়, মোক বহুত ফাঁকি দিয়ে, আৰু যেতিয়া ধৰা পৰে মোকহে গালি দিয়ে। মৌচুমী, তোমাক কেতিয়াও অনুপমে কোৱা নাই যে তুমি যদি কাৰোবাৰ লগত কথা পতা স্ক্ৰীনশ্বট মাৰি শ্বেয়াৰ কৰা, বা তুমি যদি কাৰোবাৰ লগত ফোনত কথা পতা কল ৰেকৰ্ডিং কৰি তালৈ পঠিওৱা। তুমি নিজৰ ফালৰ পৰা সেইটো পঠিয়াইছা, তোমাক কোনেও ফ'ৰ্চ কৰা নাই। কিন্তু সেইটো বস্তু তুমি তাৰ পৰা এক্সপেক্ট কৰাটো তোমাৰ ভুল। জাষ্ট বিকজ তুমি পঠিয়াইছা সেইকাৰণে যে আনে তোমাক পঠিয়াব, সেইটো কেতিয়াও হ'বই নোৱাৰে। সেইটো তাৰ লাইফ, সি যাৰ লগত কথা পাতে। এজ লং এজ সি তোমাক চিট কৰা নাই, তেতিয়ালৈকে ইটছ অ'কে। সি তোমাক চব A to Z ইনফৰমেশ্যন দিব লাগিব বুলি ক'তো লিখা নাই। প্ৰেম মানে এইটো নহয় যে তুমি A to Z ইনফৰমেশ্যন শ্বেয়াৰ কৰিব লাগিব, নালাগে। তাৰ নিজৰ লাইফ আছে, তাৰ নিজৰ ফ্ৰেণ্ডছ আছে, তাৰ নিজৰ ফ্ৰেণ্ড চাৰ্কেল থাকিব পাৰে। ফেচবুক পাছৱৰ্ড এক্সেঞ্জ কৰাটো একদম অনুচিত। যেতিয়ালৈকে ট্ৰাষ্ট আছে তেতিয়ালৈকে ফেচবুক পাছৱৰ্ড এক্সেঞ্জ কৰাৰ কোনো যুক্তিয়ে নাথাকে। আৰু যদি ট্ৰাষ্ট নাই তেতিয়াহে পাছৱৰ্ড লৈ পেলাই তাৰমানে তুমি চাই থাকা যে তোমাৰ বয়ফ্ৰেণ্ডে কাৰোবাৰ লগত বা তোমাৰ গাৰ্লফ্ৰেণ্ডে কাৰোবাৰ লগত কথা পাতিছে নেকি, কাৰণ তুমি সন্দেহ কৰা। আৰু তুমি সন্দেহ কিয় কৰা? কাৰণ তুমি সেনেকুৱা এটা কৰিম বুলি ভাবা, বা তুমি নিজে সেনেকুৱা এটা ছিটুৱেশ্যনত বহি আছা য'ত তুমি ভাবা যে তোমাৰ ল'ৰাটোৱে তোমাক ঠগাব, বা তুমি নিজে সেইটো ছিটুৱেশ্যনত ঠগাব পাৰা হয়তো। চ' সেইকাৰণে আজি তেনেকুৱা 10টা কথা তুমি ভাবি লৈছা। চ' তুমি যিটো কৰা সেইটো যে তোমাৰ পাৰ্টনাৰেও কৰিব লাগিব, তাত কোনো লিখা বা ধৰা বন্ধা নিয়ম নাই। চ' আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। N93.5 Red FM বজাতে ৰহো। Red FM Love Story RJ পাহিৰ সৈতে। ৱেলকাম বেক। Super Hits 93.5 Red FMত মই আছোঁ আপোনাৰ সৈতে পাহি, আৰু শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' Red FM লাভ ষ্টৰী। আজি শুনি আছোঁ দুটি মনৰ অসফল প্ৰেম। আগলৈ তেওঁ লিখিছে, মোৰ গা বেয়া হ'ল, এইবাৰ একেবাৰে অসুস্থ। বহুদিন বিচনাতে পৰি থাকিলোঁ।
ওচৰ চুবুৰীয়া লগৰ বহুতেই খবৰ ল'লে কিন্তু তাহাঁতৰ ঘৰৰ কোনেও ফোন এটা কৰিও মোৰ খবৰ নল'লে আনকি সিও মই সুস্থ হ'লোঁ আৰু এদিন মোক মায়ে সুধিলে তই অনুপমক ইমান সহায় কৰিলি তাৰ অপাৰেশ্যনৰ পাছত কিন্তু সিচোন তোৰ খবৰ এটা নল'লে তইচোন কৈছিলি তাহাঁতৰ ঘৰৰ মানুহবোৰে তোক বহুত মৰম কৰে মাকে আগতে ফোন কৰে কিন্তু এতিয়া আৰু মই মৌন হৈ ভাবিলোঁ সিহঁতে মানে মোক স্বাৰ্থত ব্যৱহাৰহে কৰিলে নেকি এদিন তালৈ ফোন কৰি সুধিলোঁ কিয় সি মোৰ খবৰ নল'লে আৰু তাক সুধিবলৈ ক'লোঁ দেউতাকক মোৰ খবৰ ল'বলৈ সি মোৰ ঘৰ আহিব পাৰিব নে নোৱাৰে মই ফোনটো লগাই ৰাখিবলৈ ক'লোঁ কাৰণ মোৰ শুনিবলৈ মন আছিলে যে তাৰ ঘৰত মোৰ বিষয়ে কি ভাবে সি প্ৰথমতে মনা নাছিলে কিন্তু আল্টিমেটলি সি গৈ দেউতাকক সুধিলে আৰু তাৰ দেউতাকৰ উত্তৰ কোনো দৰকাৰ নাই সেইজনীৰ খবৰ লৈ ফুৰিবলৈ কষ্টত কথাটো শুনিলোঁ আৰু ফোনটো কাটি দিলোঁ বহুত কান্দিলোঁ তুমি কোৱাচোন পাহিবা মানুহবোৰ কিয় বাৰু এনেকুৱা প্ৰয়োজনত ব্যৱহাৰ কৰে আৰু তাৰ পিছত কিয় পাহৰি যায় তথাপিও তাক মই ভাল পাই আছিলোঁ চ' মৌচুমী হয়তো তেওঁলোকে তোমালোক দুয়োকে ফ্ৰেণ্ড হিচাপেই চাইছে আৰু তাতকৈ বেছি তেওঁলোকে তোমাক একচেপ্ট কৰা নাই বা হয়তো তেওঁলোকে জানে যে অনুপমে তোমাক ভাল পায় বা তুমি অনুপমক ভাল পোৱা তোমালোক দুটা এটা ৰিলেশ্যনশ্বিপত আছা সেইটো হয়তো তেওঁলোকে জানে আৰু সেইটো তেওঁলোকে একচেপ্ট কৰা নাই এজ এ ফ্ৰেণ্ড ইটছ অ'কে বাট তাতকৈ বেছি তেওঁলোকে হয়তো বিচৰা নাই আৰু সেইকাৰণে আজি এনেকুৱা এটা বিহেভিয়াৰ দিছে এণ্ড য়েছ ইট ইজ ৰং যে তেওঁলোকে আজি তেনেকৈ তোমাৰ কথা ভাবিছে বা তেওঁলোকে তেনেকৈ কৈছে কিন্তু এটা কথা যে তুমি তেওঁলোকক হেল্প কৰিছা বা অনুপমক হেল্প কৰিছা তাৰ বিনিময়ত যদি তুমি কিবা বিচাৰিছা তেতিয়াহ'লে তুমিও স্বাৰ্থপৰ হৈছা তুমি যদি আনকণ্ডিশ্যনেলি সেই হেল্পটো কৰিছা এণ্ড ইউ আৰ হেপী উইথ ইট তেতিয়াহ'লে এণ্ড অফ দ্য ষ্টৰী কিন্তু যদি তুমি তাৰ বিনিময়ত এইটো বিচাৰিছা যে তোমাৰো খবৰ ল'ব লাগিব তোমাকো মৰম কৰিব লাগিব তো বিনিময় বিচাৰিছা মানে তুমিও স্বাৰ্থতহে কামটো কৰিলা আগুৱাই গৈ থাকিম এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Subo Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক টু দ্য শ্ব' উইকেণ্ড স্পেচিয়েল ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ দুটি মনৰ অসফল প্ৰেম মৌচুমী বৰাৰ ষ্টৰী আগলৈ তেওঁ লিখিছে আগতে মোৰ অনুভৱবোৰ ডায়েৰীৰ পাতত লিখিছিলোঁ কেতিয়াবা কিন্তু মাজতে লিখা মেলা কৰা অভ্যাসবোৰ নোহোৱা হৈ গৈছিলে পিছে এইবাৰ কবিতা লিখিবলৈ আৰম্ভ কৰিলোঁ মোৰ প্ৰথম কবিতা ভাল পাওঁ তোমাক আৰু তাৰপিছত প্ৰেম তোমাৰ বাবে আৰু পাছত নিজৰ জীৱনৰ অভিজ্ঞতা প্ৰাকৃতিক আদি বিষয়ক লৈ এটি দুটিকৈ কেইবাটাও কবিতা লিখি উলিয়ালোঁ দুয়োটাই ইউটিউব চেনেল এটাও খুলিলোঁ মই কবিতা আবৃত্তি কৰোঁ সি এডিট কৰে আৰু ইউটিউবত দিয়ে সি গান গায় তাৰ গান এটিও ইউটিউবত দিলে আমি সকলোৰে পৰা বহুত মৰম আৰু উৎসাহ পাইছিলোঁ লকডাউনৰ পাছত পুনৰ আমাৰ কলেজ আৰম্ভ হ'ল আমি 3rd ছেমিষ্টাৰ পালোঁ কলেজত আমি সদায় লগ পাওঁ আমাৰ কবিতা শুনি ছাৰ বাইদেউসকলেও যথেষ্ট উৎসাহ দিছিল আমাক দিনবোৰ গৈ থাকিল আৰু আমাৰ ফাৰ্ষ্ট ছেশ্যনেল এক্সাম আৰম্ভ হ'ল আৰু পৰীক্ষা শেষৰ দিনা অৰ্থাৎ 24 ডিচেম্বৰ তাৰিখে কলেজত থাকোঁতেই দুটাকৈ বেয়া খবৰ পালোঁ মোৰ জেঠাই আইতা আৰু মোৰ মামা ঢুকালে আৰু ঠিক দুদিনৰ পাছত অনুপমৰ সৰুজন খুৰাক ঢুকালে দুয়োখন ঘৰতে এক মৰ্মাহত পৰিৱেশৰ সৃষ্টি হৈছিল মই মামা ঘৰ আৰু জেঠাই আইতাহঁতৰ ঘৰৰ অহা যোৱাতেই দিন পাৰ কৰিলোঁ আৰু সিও খুৰাকৰ সকামৰ যোজা কৰাত সহায় কৰি দিছিলে আমাৰ ক্লাছ হৈ আছিল সেয়েহে কলেজলৈও যাব লগা হৈছিল যিহেতু মই মামাৰ ঘৰলৈ যাব লাগিব আৰু তাহাঁতৰ সকামত উপস্থিত থাকিব নোৱাৰিম সেইবাবে মাহঁতে অনুপমৰ ঘৰত আগতীয়াকৈ খবৰ এটা লৈ আহিবলৈ ক'লে ময়ো এদিন কলেজৰ পৰা বাহিৰে বাহিৰে সিহঁতৰ ঘৰলৈ গ'লোঁ অলপ সময় ড্ৰয়িং ৰুমত বহাৰ পাছত মাক ওলাই নহাত মই খুৰীয়েকক মাত লগাই আহোঁ বুলি ক'লোঁ যিহেতু কলেজৰ পৰা গৈছোঁ আৰু সন্ধিয়া হৈ আহিছে সেয়েহে মই লৰালৰিকৈ খুৰীয়েকৰ ঘৰৰ পৰা আহি পুনৰ অনুপমহঁতৰ ঘৰত সোমালোঁ দেউতাকক লগ পালোঁ বাৰাণ্ডাৰ পৰা সি মাকক চিঞৰি আছিল পিছফালে আছে মাক শুনা নাই গতিকে সি ভিতৰলৈ সোমাই গ'ল ময়ো পিছে পিছে গ'লোঁ মই যে কিটচেনৰ দুৱাৰৰ মুখত ৰৈ আছিলোঁ মাকে সেই কথাটো গম নাপালে মাকে গেছত চাহ দি থৈছিল আৰু তাক কৈছিল কি কৰিবলৈ আহিছে সিজনী মই লগে লগে বাহিৰলৈ ওলাই আহিলোঁ কিন্তু সি মোক বহিবলৈ জোৰ কৰিলে আৰু অলপ পাছত মাকে মোৰ হাতত চাহৰ কাপটো দি গ'ল মুখেৰে একো নামাতিলে
চাহ খাবলৈ অলপো মন নাছিল, কিন্তু তাৰ মুখলৈ চাইহে মই খালোঁ। ঘৰলৈ আহিলোঁ। কান্দি থকা দেখি মায়ে কি হ'ল সুধিছিল। মই সকলো কথাই ক'লোঁ। মই বহুত বেছি ভাগি পৰিছিলোঁ। চ' ক'ৰবাত নহয় ক'ৰবাত মৌচুমীক একেবাৰে অনুপমৰ ঘৰত হয়তো একচেপ্ট কৰা নাই, আৰু সেই কথাটো মৌচুমী নিজে ৰিয়েলাইজ কৰিছেও, কিন্তু বাৰম্বাৰ তাই একেটা ভুলেই কৰি আছে, নিজকে ফ'ৰ্চফুলি তেওঁলোকৰ জীৱনত সোমোৱাবলৈ চেষ্টা কৰি আছে। চ' মৌচুমী অলৰেডি অনুপমে বহুতবাৰ ভুল কৰিছে, তুমি তাক চান্স দিছা। তাৰপিছত তুমি এইটো গম পাইছা যে তেওঁলোকৰ ঘৰত হয়তো তোমাক একচেপ্ট কৰা নাই। বহুতৰ বহুত ৰিজন থাকিব পাৰে। চ' সেইটো ৰিজনৰ আঁৰত তোমাৰ ভাল পোৱাটো চাগে তেওঁলোকৰ বাবে একেবাৰে সৰু বস্তু। চ' সেইকাৰণে তেওঁলোকে বাৰম্বাৰ এনেকুৱা এটা কাম কৰি আছে য'ত তুমি হয়তো ইনডাইৰেক্টলি ৰিয়েলাইজ কৰাটো বিচাৰিছে যে তুমি ৱেলকাম নহয় তেওঁলোকৰ জীৱনত, কিন্তু তুমি সেইটো কৰিবলৈ গৈ নিজে আকৌ দুখ পাইছা। চ' এনেকুৱা সময়ত মই এটা বস্তুৱে ছাজেষ্ট কৰিম সকলোকে, নিজৰ আত্মসন্মানটো ৰাখি আঁতৰি আহিব লাগে। কোনোবাই যদি তোমাক বিচৰা নাই, আঁতৰি আহা। নিজকে জবৰদস্তি ফ'ৰ্চফুলি লৈ গৈ নাথাকিবা, তেতিয়া সন্মানটো নোহোৱা হৈ যায়। এইজনী এনেকুৱা ধৰণৰ কথা আহি যায়, বা এইটো কেতিয়াও হ'বলৈ নিদিব নিজৰ লাইফত। 93.5 ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। ছুপাৰ হিটছ 93.5 ৰেড FMত মই আপোনাৰ সৈতে পাহি। শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ মৌচুমী বৰাৰ ষ্টৰী, দুটি মনৰ অসফল প্ৰেম। শেষত চিঠিখনত লিখিছে, পাহিবা মই তাৰ লগত কথা পাতিলোঁ, সুধিলোঁ কিয় তাহাঁতৰ ঘৰত মোক এনেকুৱা ব্যৱহাৰ কৰিলে, কিন্তু সি মোক একোৱেই নক'লে। মামাৰ ঘৰৰ পৰা আহি আকৌ কলেজ যোৱা আৰম্ভ কৰিলোঁ। কলেজত সদায় লগ পাওঁ আমি, কিন্তু সৰু সৰু কথা দুয়োটাৰে মাজত কাজিয়া হ'বলৈ ধৰিলে। মই তাক সকলো কথাই কওঁ, কিন্তু সি মোক ফাঁকি দি ঘূৰি ফুৰে। কেতিয়াবা আমাৰ ঘৰলৈও আহে, কিন্তু ঘৰত ফাঁকি দি আহে। আমাৰ মাজত কথা বতৰা হোৱা নাছিলে, আৰু এদিন খঙতে মই ইউটিউবত আপলোড কৰা কবিতাবোৰ ডিলিট কৰি পেলালোঁ। মই ছবিও আঁকো, তাৰ 2খন ছবি আঁকি ফেচবুকত পোষ্ট কৰিছিলোঁ, সেয়াও ডিলিট কৰিলোঁ। সেইদিনা NSS নেশ্যনেল ছাৰ্ভিচ স্কিমৰ কেম্পিং আছিলে। NSSৰ সকলো ষ্টুডেণ্ট যাব লাগিব, মাৰ্কছ আছে। আমি সকলো ওলালোঁ, কিন্তু সেইদিনা সি কলেজলৈ অহা নাছিলে। লগৰ কোনেও তাক খবৰ দিয়া নাছিলে, সেয়ে মই লগৰ এটাক কৈ তালৈ ফোন কৰালোঁ। সি বিজি আছিল, ৱেইটিং। ঠিক 1 ঘণ্টামানৰ পাছত সি কল বেক কৰিছিল, কিন্তু মই ৰিচিভ নকৰিবলৈ ক'লোঁ। ইমান দেৰি বিজি, মোৰ বহুত খং উঠিছিল। কিন্তু সেইদিনা গধূলি সময়ত সি মোলৈ মেছেজ কৰি চৰি ক'লে। মই আগৰ দৰেই ভাবিলোঁ যে সি ভাল হ'ব আৰু এটা সুযোগ দিলোঁ। দিন গৈ থাকিল, আমি সদায় কথা পাতোঁ। ৰাতিপুৱা তাৰ মেছেজ এটা নোপোৱালৈকে মনটো ভাল নালাগে। মই FB পোৱা মিমছ বা কমেডি ভিডিঅ'বোৰ তাৰ লগত শ্বেয়াৰ কৰোঁ, কিন্তু সি সেইবোৰৰ একো ৰিপ্লাই নিদিয়ে। এদিন তাৰ ফোনটো চাইছিলোঁ, তেতিয়া দেখোঁ যে মই দিয়া মিমছবিলাক সি আনৰ লগত শ্বেয়াৰ কৰে। বহুত বেয়া লাগিল মনটো, আৰু সেইদিনাও আমাৰ মাজত কাজিয়া হৈছিল, আৰু এই কাজিয়া আমাৰ প্ৰেমৰ অধ্যায়ৰ সমাপ্ত ঘটালে। পাহিবা এয়াই আছিলে আমাৰ দুটি মনৰ অসফল প্ৰেম কাহিনী। সন্মুখত 3rd ছেমিষ্টাৰৰ ফাইনেল এক্সাম। যেতিয়াই পঢ়া টেবুলত বহু বাৰে বাৰে সেই কথাবোৰ মোৰ মনলৈ আহে, যাৰ বাবে মই পঢ়াত একেবাৰে মন দিব পৰা নাই। সেয়েহে তোমালৈ মোৰ লাভ ষ্টৰীটো লিখিলোঁ পাহিবা। কি জানিবা তোমাৰ পৰা পোৱা অনুপ্ৰেৰণাবোৰে মোক পঢ়াৰ প্ৰতি মনোযোগ দিয়াত সহায় কৰে। মোৰ এই লাভ ষ্টৰীটো তোমাৰ সুমধুৰ কণ্ঠত শুনিবলৈ পাম বুলি আগ্ৰহেৰে বাট চাই ৰ'ম। শেষত তোমালৈ বহুত বহুত মৰম পাহিবা। মৌচুমী বৰা। মৌচুমী, তোমাক সি বিচৰাই নাছিলে প্ৰথম কথা, আৰু সেইটো বস্তু তুমি ৰিয়েলাইজ কৰিও তুমি ইগন'ৰ কৰিলা। দ্বিতীয় কথা, তুমি বাৰ বাৰ তাক ক্ষমা বা 2nd চান্স বা 3rd চান্স 4th চান্স বহুত দিলা, আৰু সি সেই কামটো সেইটো কাৰণে কৰি আছিলে যাতে তুমি তাৰ পৰা আঁতৰি যোৱা, কিন্তু তথাপিও তুমি তাক চান্স দি ঘূৰাই আনি আছা। চ' যিজন মানুহ বাৰে প্ৰতি গেটখন খুলি গুচি যায়, সেই মানুহজনক ধৰি মেলি চুচৰাই বান্ধি তুমি আনি গেটখন তলা মাৰি থ'লেও যেতিয়া যাবলগীয়া আছে সি জঁপিয়াই পাৰ হৈ হ'লেও যাব, আৰু আল্টিমেটলি সেইটোৱে হ'ল। চ' কাকো প্ৰেমত বান্ধিবলৈ চেষ্টা নকৰিব। যদি আপুনি বান্ধিব খোজে, সেই বান্ধ এৰ খোৱালৈ তেওঁলোকে বাট চাব, আৰু যোনদিনা বান্ধ অলপ হ'লেও ঢিলা হৈ যাব, সেই বান্ধ খুলি পলাই পত্ৰং দিব, আৰু সেইটো হয়তো আপুনি নিবিচাৰে। গতিকে কেতিয়াও কাকো বান্ধিবলৈ চেষ্টা নকৰিব। যদি কোনোবাই সঁচা অৰ্থত আপোনাক ভাল পায়, আপোনাৰ লগত এনজয় কৰে, সময় স্পেণ্ড কৰি ভাল পায়, নিজেই থাকিব। এট দ্য এণ্ড অফ দ্য ডে সেই মানুহজনে আপোনাক ফোন নকৰাকৈ থাকিব নোৱাৰে, কাৰণ তেওঁৰ দিনটোৱে কমপ্লিট নহ'ব আপোনাৰ সৈতে কথা নপতাকৈ। আৰু যদি তেওঁৰ দিনটো কমপ্লিট হৈ যায়,
আপোনাৰ লগত কথা নপতাকৈ তেতিয়াহ'লে গম পাব যে তেওঁৰ লাইফত আপোনাৰ এক্সিষ্টেঞ্চ নাই প্ৰয়োজন হ'লে বিচাৰিব নহ'লে আপুনি নহ'লেও লাইফটো চলি যাব চ' প্লিজ আণ্ডাৰষ্টেণ্ড লাভ যিমান সুন্দৰ বা যিমান বিউটিফুল শিকিবলগীয়া বহুত কথা আছে সেইকাৰণে কওঁ টু ফল ইন লাভ ইটছ এ গ্ৰেট ফিলিং ইউ উইল গেট টু লাৰ্ণ এ লট অফ থিংছ চ' এতিয়া বিদায় লৈছোঁ আকৌ লগ পাম এটি নতুন লাভ ষ্টৰীৰ সৈতে প্লিজ ৰিমেম্বাৰ আই লাভ ইউ 93.5 रेड एफएम बजाते रहो 93.5 बजाते रहो